যিবিলাকে ফাণ্ড আনিব পাৰে, যিবিলাকে টকা খৰচ কৰিব পাৰে, যিবিলাকে আঁচনি দিব পাৰে, তেওঁলোকৰ লগতে পঞ্চায়ত নিৰ্বাচনত থাকে, সকলো পঞ্চায়ত নিৰ্বাচনত। কিন্তু তাৰ সেইটো নিশ্চয় আমাৰ কাৰণে অজুহাত নহয়। আমি নিশ্চয় তাক বেয়া বুলিয়ে লৈছোঁ, বেয়া কথাটোক আমি বেয়া বুলিয়ে লৈছোঁ, আমাৰ কাৰণে নিগেটিভ বুলিয়ে লৈছোঁ, আমি নেতিবাচক বুলিয়ে লৈছোঁ। কিন্তু এটা কথা খাটাং যে এইটো সকলো পঞ্চায়ত নিৰ্বাচনতে এনেকুৱা ধৰণৰ ঘটনা ঘটে। আৰু এইবাৰ যেনিবা আঁচনিৰ যিটো ব্লেকমেইলিং, সেইটোৰ কাৰণে অলপ বেছিকৈ ঘটিছে। মোৰ পুৰণা বিধানসভা সমষ্টিত অকল 2খন জেডপিচি আছে, দিচাংমুখ আৰু ৰংপুৰ। কিন্তু 2খন জেডপিচিতে কংগ্ৰেছ দলে আমাৰ বিৰুদ্ধে কেণ্ডিডেট দি দিলে। দুইটা জেডপিচিতে, গোটেইকেইটা 4টা আছিলে, 4টাতে দি দিলে আমাৰ। 4টা নতুন এলেকাত পৰিছে আমাৰ, 4টা আছিলে, 4টাতে দি দিলে। 5টা আছিলে, মানে যদি আমি পুৰণা আকৌ ডিমৌটো ধৰি লওঁ, আগতে শিৱসাগৰত আছিলে 5টা আছিলে, 5টাতেই কংগ্ৰেছে দি দিছে। গতিকে আমাৰ মাজত ভোটটো ভাগ হৈ গ'ল। বিৰোধী দল এনেই এই সময়ত শাসক দলৰ ঢৌ আহিছে, সেই সময়ত আকৌ বিৰোধী দলৰ যেতিয়া কেইবাটাও ভাগ হৈ যায় আৰু তেতিয়া ক'ত জিকিব কওক, জিকাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে।